নমস্কাৰ আপোনালোকলৈ আগবঢ়োৱা আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে SEBI কেতিয়া গঠন কৰা হৈছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দি আছে 1992 চনত 1992 Securities and Exchange Board of India গঠন কৰা হৈছিল 1992 অপচন বি টো হৈছে শুদ্ধ উত্তৰ নেক্সট Question to hoise Bombay Stock Exchange চমুকৈ BSE কেতিয়া স্থাপন হৈছিল তলৰ অপচন সমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ অপচন এ দি আছে 1875 1875 চনত বম্বে ষ্টক এক্সচেঞ্জ স্থাপন কৰা হৈছিল 1875 চনত অপচন এ টো হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে 2016 চনত ৰিঅ অলিম্পিকত ৰূপৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা কোন আছিল অপচন এ সাইনা নেহৱাল বি এমসি মেৰিকম সি পিভি সিন্ধু অপচন ডি ওপৰৰ এটাও নহয় শুদ্ধ উত্তৰটো হৈছে অপচন চি দি আছে পিভি সিন্ধু 2016 চনৰ ৰিঅ অলিম্পিকত ৰূপৰ পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা আছিল পিভি সিন্ধু অপচন চি টো হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত খণ্ডৰ বেংক কোনটো তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি দি আছে HDFC বেংক ভাৰতৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত খণ্ডৰ বেংকটোৰ নাম হৈছে HDFC বেংক অপচন বি টো হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে ভাৰতত কেতিয়াৰ পৰা 5G নেটৱৰ্ক আৰম্ভ হয় তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে সি অপচন সি দি আছে 1 অক্টোবৰ ভাৰতত 1 অক্টোবৰৰ পৰা 5G নেটৱৰ্ক আৰম্ভ হয় অপচন সি টো হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে ভাৰতীয় জীৱন বীমা নিগম LIC কেতিয়া গঠন কৰা হৈছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি দি আছে 1956 1956 চনত ভাৰতীয় জীৱন বীমা নিগম LIC গঠন কৰা হৈছিল 1956 অপচন বি টো হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে কোনখন ৰাজ্যই নিবনুৱা যুৱক যুৱতীসকলক মেৰা কাম মেৰা মান আঁচনিৰ অধীনত বিনামূলীয়াকৈ হ্ৰস্বম্যাদী দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰিছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি দি আছে পঞ্জাব ৰাজ্যই নিবনুৱা যুৱক যুৱতীসকলক মেৰা কাম মেৰা মান আঁচনিৰ অধীনত বিনামূলীয়াকৈ হ্ৰস্বম্যাদী দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰিছে অপচন ডি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে শেহতীয়াকৈ ভাৰতৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মিলেট মিছন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি দি আছে ছত্তীশগড় ৰাজ্যৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে শেহতীয়াকৈ ভাৰতৰ ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে মিলেট মিছন আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শ্ৰী ধনৱন্তৰী জেনেৰিক মেডিকেল ষ্ট'ৰ স্কিম নামৰ আঁচনিখন আৰম্ভ কৰিছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি দি আছে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে শ্ৰী ধনৱন্তৰী জেনেৰিক মেডিকেল ষ্ট'ৰ স্কিম নামৰ আঁচনিখন আৰম্ভ কৰিছে অপচন চি টোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে কোনখন ৰাজ্য চৰকাৰে COVID-19ত স্বামী হেৰুওৱা মহিলাসকলক সহায় কৰিবলৈ মিছন বাৎসল্য নামৰ এক বিশেষ অভিযান আৰম্ভ কৰিছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি দি আছে মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰে COVID-19ত স্বামী হেৰুওৱা মহিলাসকলক সহায় কৰিবলৈ মিছন বাৎসল্য নামৰ এক বিশেষ অভিযান আৰম্ভ কৰিছিল অপচন বি টো হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে কোনখন ৰাজ্য অথবা কেন্দ্ৰীয় শাসিত অঞ্চলে 16 আগষ্ট তাৰিখটো দেশজোৱাৰ ট্ৰান্সফাৰ দিৱস হিচাপে উদযাপন কৰে তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ দি আছে পুডুচেৰী পুডুচেৰীয়ে
16 আগষ্ট তাৰিখটো দেশ জোৱাৰ ট্ৰান্সফাৰ দিৱস হিচাপে উদযাপন কৰে অপচন এটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে ট্ৰাইবেল কোঅপাৰেটিভ মাৰ্কেটিং ফেডাৰেচন অফ ইণ্ডিয়াই ইয়াৰ 34তম প্ৰতিষ্ঠা দিৱস কোন তাৰিখত উদযাপন কৰিছিল অপচন এ 4 আগষ্ট বি 5 আগষ্ট সি 6 আগষ্ট অপচন ডি 7 আগষ্ট এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অপচন সি আছে 6 আগষ্ট ট্ৰাইবেল কোঅপাৰেটিভ মাৰ্কেটিং ফেডাৰেচন অফ ইণ্ডিয়াই ইয়াৰ 34তম প্ৰতিষ্ঠা দিৱস 6 আগষ্ট তাৰিখে উদযাপন কৰিছিল অপচন সিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে বিশ্ব জৈৱ ইন্ধন দিৱস কোন তাৰিখত পালন কৰা হয় তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অপচন বি দি আছে 10 আগষ্ট তাৰিখত বিশ্ব জৈৱ ইন্ধন দিৱস 10 আগষ্ট তাৰিখত পালন কৰা হয় অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে 2021 চনৰ 20 আগষ্টত বিশ্ব মহ দিৱসৰ বিষয়বস্তু কি আছিল তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি অপচন ডি দি আছে শূন্য মেলেৰিয়াৰ লক্ষ্যত উপনীত হোৱা 2021 চনৰ 20 আগষ্টত বিশ্ব মহ দিৱসৰ বিষয়বস্তু আছিল শূন্য মেলেৰিয়াৰ লক্ষ্যত উপনীত হোৱা অপচন ডি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে বিশ্ব স্তন্যপান সপ্তাহ প্ৰতি বছৰে আগষ্টৰ কোন তাৰিখত পালন কৰা হয় শুদ্ধ উত্তৰটো হৈছে অপচন চি দি আছে 1ৰ পৰা 7 আগষ্ট বিশ্ব স্তন্যপান সপ্তাহ প্ৰতি বছৰে 1 আগষ্টৰ পৰা 7 আগষ্টলৈকে পালন কৰা হয় অপচন সিটোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ কোৱেশ্চনটো হৈছে বিশ্ব মানৱতাবাদী দিৱস কোন তাৰিখত পালন কৰা হয় তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি দি আছে 19 আগষ্ট বিশ্ব মানৱতাবাদী দিৱস 19 আগষ্ট তাৰিখে পালন কৰা হয় অপচন সিটোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে কোন তাৰিখত বিশ্ব সিংহ দিৱস পালন কৰা হয় তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি দিয়া আছে 10 আগষ্ট তাৰিখে বিশ্ব সিংহ দিৱস পালন কৰা হয় অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো হৈছে বিশ্ব অংগদান দিৱস কোন তাৰিখত পালন কৰা হয় তলৰ অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি দি আছে 13 আগষ্ট বিশ্ব অংগদান দিৱস 13 আগষ্ট তাৰিখে পালন কৰা হয় অপচন বি টোৱে হৈছে শুদ্ধ উত্তৰ পিছৰ প্ৰশ্নটো হৈছে আন্তৰ্জাতিক যুৱ দিৱস কোন তাৰিখত পালন কৰা হয় অপচন এ 12 আগষ্ট বি 15 আগষ্ট সি 18 আগষ্ট অপচন ডি 24 আগষ্ট এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ দিয়া আছে 12 আগষ্ট আন্তৰ্জাতিক যুৱ দিৱস 12 আগষ্ট তাৰিখে পালন কৰা হয় আজিৰ ভিডিঅ'ৰ শেষৰ কোৱেশ্চনটো হৈছে কোন বছৰলৈ ভাৰতৰ 6 লাখ গাঁৱক ইন্টাৰনেট সংযোগ প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে অপচন এ 2022 চনত বি 2023 চনত অপচন সি 2024 চনত অপচন ডি 2025 চনত এই কোৱেশ্চনটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছো আপোনালোকে প্লিজ এই কোৱেশ্চনটোৰ এনসাৰ মোক তলৰ কমেন্ট সেকশনত কমেন্ট কৰি জনাব যদিহে ভিডিঅ'টো চাই ভাল পাইছে অথবা এনে ধৰণৰ কোৱেশ্চনছৰ পৰা আপোনালোক উপকৃত হ'ম বুলি ভাবিছে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে আমি দিয়া প্ৰতিটো ভিডিঅ'ই আপোনালোকে নিয়মিতভাৱে পাই থাকিব পাৰে মই পুনৰবাৰ আপোনালোকলৈ লৈ আনিম অন্য এটা নতুন ভিডিঅ' আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ